এইবাৰ বিজেপি চিৰবিদায়। এইবাৰ বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰে। খাটাং আপোনালোকে কথাটো লিখি ৰাখক। বিজেপি হাৰিব, বেয়াকে হাৰিব। যোনটো সঁচা কথা সেইটো কমে। মই কোনো ৰাজনৈতিক দলৰ মানুহ নহয়, কোনো কংগ্ৰেছৰ মানুহ নহয়, কোনো বিজেপিৰো মানুহ নহয়। যোনটো সঁচা কথা সেইটো কমে। কাৰণ আমাৰ কথা কোৱাৰ অধিকাৰ আছে। আমি গণতন্ত্ৰত জীয়াই আছো, ৰাজতন্ত্ৰত জীয়াই থকা নাই। এইবিলাক কথা শুনিলে বিজেপিৰ মানুহে বেয়া পাব, তাতে মোৰ একো নাযায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাক যিমানে আঁচনি দিয়ক, এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়া হাৰিব আৰু চৰকাৰ কৰিব নোৱাৰে। এইবাৰ আৰু মামা জিকিব নোৱাৰে। হিন্দু মুছলমানৰ ৰাজনীতি কৰা চৰকাৰ আৰু ৰাইজে নিবিচাৰে। আমিতো জাগাই জাগাই গৈ আছো, দেখা পাই আছো যে এইবাৰ বিজেপিৰ অৱস্থা কি। মই আপোনালোকক সুধিব বিচাৰিছো, অসমৰ জনগণক সুধিব বিচাৰিছো যে এইবাৰ বিজেপিয়ে চৰকাৰ কৰিব পাৰিব নেকি? আপোনালোকে কমেণ্ট কৰি জনাওক। কওক আপোনালোকে। মোৰ দৃষ্টিভংগীত মই যোনটো দেখা পাই আছো সেইটো কথাই মই কৈ আছো। ইয়াৰ 1 নম্বৰ কাৰণ হৈছে জুবিন গাৰ্গ। জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে, যদি আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো তেতিয়াহ'লে আপোনালোকে আমাক ভোট নিদিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো নিজে কৈছে। এতিয়া চাওক, ৰাইজৰ গাত কি দুখ আছে? ৰাইজৰ গাত কোনো দুখ নাই, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ নিজে কৈছে কথাটো। এতিয়া মই অসমৰ ৰাইজক সুধিব বিচাৰিছো, মামাই কোৱা কথাখিনি আপোনালোকৰ মনত আছে নেকি? মোৰ কিন্তু পুৰা মনত আছে। যদি আপোনালোকৰ মনত আছে তেতিয়াহ'লে কমেণ্ট কৰি নিশ্চয় জনাব।